কবিৰ উপদেশ শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় ৰামে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি না এতেকে নিৰ্গুণ ভক্তি ধৰি উক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। কৃষ্ণ গোপাল চৰণ দ্বিজ প্ৰভু জনাই আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। স্কন্ধৰ পদ বুজিউক ভক্তিৰ নিৰ্ণয়। সেই সভাসদ বৰ্গ তৃতীয় স্কন্ধৰ পদবন্ধে ভক্তিৰ এক সুন্দৰ দৰ্শন কৰাইছে। তোমালোকে বুজিবৰ বাবে চেষ্টা কৰিবা। ইতিমধ্যে কৈ অহা তামসিক ৰাজসিক সাত্বিকৰ ৮১বিধ সংখ্যাযুক্ত ভক্তিৰ নাম যিহেতু সগুণ ভক্তি, সেইকাৰণে সগুণ ভকতি যত যিমানবিলাক ইতিমধ্যে তোমাক কোৱা হ'ল, সেই সগুণ ভক্তি কৰি তাংক পৰিহাৰ। পৰিহাৰ মানে ত্যাগ কৰা। এই সগুণ ভক্তিবিলাক তোমালোকে ত্যাগ কৰা। নিৰ্গুণক কৰিও আশ্ৰয়, বিপৰীতে নিৰ্গুণক তোমালোকে আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। এতিয়া স্পষ্টভাৱে গুৰুজনাই ক'লে সগুণ ভক্তি ত্যাগ কৰা, নিৰ্গুণ ভক্তি আশ্ৰয় কৰা। তাৰ পাছতো কালিলৈৰ পৰা যদি সগুণ ভক্তি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ মংগল হ'বনে নহয় চিন্তা নিজে নিজে কৰিলে আমি উত্তৰটো পাই যাম। সিদ্ধান্ত দিলে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি। চোৱাচোন কেনেকৈ কৃপা কৰি মাতৃ দেৱহূতিৰ আগত পুত্ৰ কপিল প্ৰভুৱে ভক্তিৰ নানানটা ভাগ ইমান সুন্দৰভাৱে প্ৰকাশ কৰিলে। এতেকে নিৰ্গুণ ভক্তি ধৰি উক দৃঢ় কৰি, সেইকাৰণে তোমালোকে নিৰ্গুণ ভক্তিক দৃঢ় কৰি আশ্ৰয় কৰা। কিয়নো তেবে ঈশ্বৰক পাইবা লাগ। তেতিয়াহে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা। যদিহে ঈশ্বৰৰ কৃপা লাগে তেতিয়াহ'লে নিৰ্গুণ ভক্তি আশ্ৰয় কৰা। যদিহে ঈশ্বৰৰ কৃপা নালাগে তেতিয়াহ'লে সগুণ ভক্তি কৰা আৰু কিবা কিবি কৰা, সেইটো তোমালোকৰ নিজৰ নিজৰ চিন্তা বা অধিকাৰ আছে। গুৰুজনে কাকো বাধ্য কৰোৱা নাই। এই বুলি সিদ্ধান্ত দিলে। অ নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহৌ কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা। কিনিতো তজু পদে নীতি একান্ত সপ্ৰেমৰতি ৰৌক মূৰ নৌকান কাম সময় যাৰ যত জন শোক মাধৱ তমন উদাক চাৰি
আপুনি যি ক'লে অকণমান আগতে যে নিৰ্গুণ ভক্তি আৰু সগুণ ভক্তি, আমি নিৰ্গুণ ভক্তি কৰি থাকোঁ, তাৰ মাজত আমাৰ কলিমল কিছুমান সোমাই যায়। অকণমান আগতে আপুনি কৈছে যে ভক্তিত এনেকুৱা হ'ব লাগিব, যে ভক্তি এনেকুৱা অৱস্থা পাবগৈ লাগিব যে অজেন মধ্য মাতোৱাল কতিৰ বস্ত্ৰ ককিতো আছে নাই একো নজানয়। অকণমান আগতে গাইছে, আমি সেয়া ভক্তিও কৰিছোঁ, কিন্তু অঘোষিত ভাগৱতৰ অঘোষিত কিছুমান আমি কাম কৰি থাকোঁ। ভক্তি মাৰ্গত থাকিও কেতিয়াবা কেতিয়াবা আমি কৰ্ম আশ্ৰয় কৰোঁ, যে কৰ্ম যিটো কথা আমি নজনাৰ কাৰণে, ভাগৱতৰ যিটো কথা নজনাৰ কাৰণে যে আমি ভক্তি মাৰ্গটো আশ্ৰয় কৰি থাকিও আমি কৰ্ম মাৰ্গলৈ যাওঁ, আৰু কৰ্ম মাৰ্গৰ পৰা আমি ভক্তি মাৰ্গলৈ আহিব নিবিচাৰোঁ। এতিয়া ধৰক আমাৰতো আশা বাসনা বহুত আছে, আশা প্ৰত্যেকৰে আশা আছে। আশাবিলাক পূৰণ কেনেকৈ হয়? ধৰক আমাৰতো আগতেও ধৰক আমি কথা ভালকৈ সুধিব নাজানো, তথাপিতো আমি মানে সকলোৰে হৈ পেলাই মই কথাটো জানিব বিচাৰিছোঁ। ধৰক দ্ৰৌপদীয়ে যেতিয়া বস্ত্ৰহৰণ কৰিছিলে, তেতিয়া দ্ৰৌপদীৰতো এটা আশা হৈছিলে যে মোক বচাওক, মোক বচাওক। ধৰক শশাগৰা পৃথিৱীৰ পৰীক্ষিত, তেখেতৰ এজন বৈষ্ণৱ পণ্ডিত আছিলে, তথাপিতো তেখেতে যেতিয়া সৰ্পৰ পৰা দংশন কৰিলে, তেতিয়া তেখেতে নিজক বচাবৰ কাৰণে 60,000 ঋষি মুনিৰ ওচৰলৈ গৈছিলে। ঠিক একেই আশা, ধৰক মই ভাবি আছোঁ যে মোৰ ল'ৰাটো কাইলৈ এজন ভাল নামাচাৰ্য হওক, ভালকৈ এজন গীত গাব পৰা ল'ৰা হওক, বা IAS পৰীক্ষা দিয়ক, IPS পৰীক্ষা দিয়ক। আমিতো যেনে তেনে হ'লেও বিষয়ৰ মাজত আমিতো সোমাম, কিন্তু ভাগৱতৰ মাজেদি আমাৰ এই আশা পূৰণবিলাক হোৱাৰ পথ কিবা আছে নেকি? কৃষ্ণ, আমি বাপজনাক এই ভাগি কথাকে শুনিব বিচাৰিছোঁ যে আমাৰ আশা বাসনা কামনাবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত ভাগৱতে আমাক কি উপদেশ দিব? কৃষ্ণ বাপজনাৰ চৰণ কমলত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে, আৰু প্ৰশ্নভাগীৰ উত্তৰ শততিংশ অধ্যায় পদভাগীৰ জৰিয়তে কালৰ প্ৰভাৱ, সংসাৰ আৰু তামসিক গতিত খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশিত হ'ব। আমি পদবন্ধে বাপজনাই যেতিয়া পাঠ আগবঢ়াই যাব, আমিও পদবন্ধে কথাখিনি আগবঢ়াই যাবলৈ যিমান পৰা যায় আমাৰ সীমিত জ্ঞানৰে চেষ্টা কৰা যাব, আৰু তাতে বাপজনাক কথাখিনি বুজি ল'বৰ বাবে আমি সেৱাভাগী নিবেদন কৰা হৈছে যে চোৱাচোন সেই সুধীবৃন্দ ভগৱন্ত কপিলৰ দ্বাৰা মাতৃ দেৱহূতিক ইমান সুন্দৰভাৱে ভক্তি মাৰ্গটো দৰ্শন কৰালে। সেইকাৰণে সেই প্ৰভু দুখীয়াৰ বন্ধু কৃপাৰ সাগৰ, তোমাৰ চৰণত আমি শৰণে পখিছোঁ, যে গুণময় ভক্তি যাতে আমি সপোনতো দেখিব লগা নহয়। তোমাৰ চৰণত আমাৰ এয়াই প্ৰাৰ্থনা, আৰু সমস্তজন মলমতি মনুষ্যকে ধৰি 4 মুঠি জীৱৰ প্ৰতি মংগল সাধন হোৱাকৈ সময় যাৰ যতজন শৌক মাধৱ বতমন ডাকচাৰী বোলা ৰাম ৰাম। কবি জনাই দিয়া উপদেশটোৱে হ'ল আমাৰ কাম্য, মানে কামনা। ভকতৰ কামনা নাই, নিষ্কাম কৰ্ম, সকাম কৰ্মৰ বিপৰীতে নিষ্কাম কৰ্মই হ'ল ভকতৰ আশ্ৰয়। কিন্তু ভকতেও সকাম কৰ্ম কৰিব লাগিব। সকাম কৰ্ম কোনটো? কবি গোপাল চৰণ দ্বিজ প্ৰভুজনাই সুন্দৰভাৱে একেবাৰে শেষত পদবন্ধে সেৱাভাগ নিবেদন কৰিলে যে সময় যাৰ যতজন, সেই সুধীবৃন্দ তোমালোকৰ শৌক মাধৱত মন, তোমালোক সমস্তৰে মনটো ভগৱন্তৰ চৰণত অৰ্পিত হওক।
তাৰ বাবে ডাক চাৰি বোলা ৰাম ৰাম। তোমালোক সকলোৱে ৰাম ৰাম বুলি আশ্ৰয় কৰা, দেখিবা এদিন মনটো কৃষ্ণ চৰণত লাগি যাব। এই বুলি কবিজনাই যেনেকৈ নিস্বাৰ্থভাৱে ভগৱন্তৰ চৰণত আমি সমস্তৰ মংগলৰ অৰ্থেহে সেৱা ভাগি নিবেদন কৰিছোঁ, ঠিক তেনেকৈ আমিও কলিৰ মলমতী মনুষ্যই মই মোৰ ভাৱনাযুক্ত নহৈ গাঁওখনৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে যিহেতু আজি যুৱ শক্তিয়ে যুৱক সংঘৰ উদীয়মান যুৱ সমাজে এই অনুষ্ঠান ভাগি আজি আয়োজন কৰিছে, তেওঁলোকেতো ভবা নাই আমাৰ যুৱ সংঘটোৰ পুঁজি এটা ডাঙৰ হওক, ভাবিছে নি বুলি? যদি ভাবিছে পুঁজিটো ডাঙৰ হওক বুলি, তেতিয়াহ'লে এইটো স্বাৰ্থপৰ ভকতি, এইটো সকাম ভকতি। আৰু যদি তেওঁলোকে ভাবিছে যে গাঁওখনৰ সমস্তজনৰে মংগল হওক আৰু লগে লগে সাম্প্ৰতিক সময়ত যে হৈ আছে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ, সেই যুদ্ধখনো সোনকালে খাম কাটক, সমস্ত জীৱৰ মনবিলাক ভগৱন্তৰ দ্বাৰা ভগৱন্তৰ নামেৰে পবিত্ৰ হওক, সকলোৱে সুখে শান্তিৰে জীৱন অতিবাহিত কৰক। এই ভাৱনাটো যদি যুৱকবৃন্দৰ উদ্যোক্তা মণ্ডলী বাপাসকলৰ হৈছে, তেতিয়াহ'লে এই অনুষ্ঠান ভাগিয়ে হ'ল নিষ্কাম অনুষ্ঠান, নিষ্কাম ভক্তি। যদি এই ভাৱনাটো নাই হোৱা, কেৱল আমাৰ যুৱ সংঘটোৰ উন্নতি সাধন হওক, আমুকৰ পৰা 5,000 মান তুলিম, আমুকৰ পৰা 2,000 মান আনিম, এনেকৈ পইচা গোটাই যদি যুৱ সংঘটোৰহে উন্নতি সাধন কৰা মানক, তেতিয়াহ'লে এইটো কিন্তু সকাম। এতিয়া কোনটো কৰিছোঁ বাপাসকলে নিজেহে বুজিব। আমি মাত্ৰ ভাগৱতৰ পদে কোৱা কথাখিনি আলোচনাহে কৰিব পাৰিম, চিন্তাটো কিন্তু প্ৰত্যেকৰে নিজৰ নিজৰ। গতিকে বাপৰ চৰণত আমি সেৱাভাগ নিবেদন কৰা হৈছে। এনেকৈ বিভিন্ন ধৰণে পদবন্ধে আমাক আগবঢ়াব কথাখিনি। গতিকে আমি পদৰ মাজলৈ পুনৰ আগবাঢ়ি যাম। বাপে আগবঢ়াব ৩০ অধ্যায় পদ, কালৰ প্ৰভাৱ, সংসাৰ আৰু তামসিক গতি। কাল মানে সময়, সময়ৰ প্ৰভাৱত এই সংসাৰত জীৱবিলাকে অৱস্থান কৰোঁতে কেনেকৈ গতি সাধন হওঁতে সেই গতিবিলাক তামসিক গতি হয়নে, ৰাজসিক গতি হয়নে, সাত্বিক গতি হয়, তাৰ বিষয়ে ক'বলৈ গৈ বৰ্তমান পদবন্ধে প্ৰকাশ কৰিব তামসিক গতি। তম গুণৰ মাধ্যমেৰে চিন্তা কৰাৰ কাৰণে ভগৱন্তক সেই জীৱই কেনেকুৱা স্থানত থাকিবলৈ পাব, তেওঁৰ অৱস্থাবিলাক এই সংসাৰত কেনেকুৱা হ'ব পাৰে। আমাৰ যে এনেকুৱা সৰু কিছুমান ভাৱনা থাকে যে ভকতৰ সমাজতে বাপজন মৰিল, বৰ ভাল মৰণ দেই, এনেকুৱা হয় নাই বাৰু কেতিয়াবা? যে আমুকৰ গাঁৱত নামঘৰত অনুষ্ঠান পাতোতে সেয়া বাপজন তাতে নাম গাই থাকোঁতে একেবাৰে শেষৰ ঘোষা গাবলৈকে নাপালে, গ'লগৈ। ভাল মৰণ, কিন্তু ভগৱন্তৰ নাম লৈ লৈয়ে গ'লগৈ। কিন্তু বিপৰীতে আকৌ নামাচাৰ্য এজনো কেতিয়াবা পেৰালাইচিছ হৈ বিচনাত পৰি থাকিব লগা হয় নহয়। তেতিয়া সেই জনপতি কি কয়, ই এনে নাম গাওঁতে কি চাবা তেওঁ, এতিয়া সেয়া ভগৱন্তৰ ওচৰত পাইছে মজা, বিচনাত পৰি থাকিব লগা হৈছে। এই যে ভাৱনাবিলাক আমাৰ হৈ থাকে প্ৰায়, সেই ভাৱনাবিলাক ভক্তি কালৰ প্ৰভাৱ বুলি কৈছে। কাল মানে সময়, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই, শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। অৰ্থাৎ বিষয় সম্পৰ্কীয় সুখ ভোগ কৰিবৰ বাবে সেই জীৱ তুমি যিটো শৰীৰতে প্ৰৱেশ নকৰা কিয়, তুমি তাতে সুখ লাভ কৰিব পাৰিবা। প্ৰমাণ হিচাপে কুকুৰ, গাহৰি, মেকুৰী, ছাগলী, গৰু, চৰাই, মাছ, কাছ, গছ গছনিও বিষয় সুখ ভোগ কৰিবলৈ গৈ নিজৰ বংশ বিস্তাৰ কৰি কৰি গৈ থাকে। প্ৰত্যেকে নিজৰ বংশ বৃদ্ধি কৰে, জানে কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে, কেনেকৈ সংসাৰত উত্তৰাধিকাৰী এৰি থৈ যাব লাগে। তেনে ক্ষেত্ৰত আমি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মনুষ্যই কি নাজানো নেকি? কেনেকৈ বিয়া পাতিব লাগে, কেনেকৈ জীৱ সন্তান জন্ম দিব লাগে, কেনেকৈ মাটি বাৰী দি থৈ যাব লাগে, কেনেকৈ ধন সম্পত্তি শিক্ষা দীক্ষাৰে জ্ঞানী কৰি থৈ যাব লাগে, আমি প্ৰত্যেকেই জানো মানুহ হিচাপে। কিন্তু শাস্ত্ৰই কৈছে, হে জীৱ, তুমি মানুহৰ শৰীৰতে প্ৰৱেশ কৰা, জৰায়ুৰূপী তুমি অণ্ডজ ছেদজ এনেকৈ যিটো
শৰীৰতে প্ৰৱেশ নকৰা কিয় তুমি বিষয় সম্পৰ্কীয় সুখ ভোগ কৰিব প্ৰত্যেক শৰীৰতে পাবাই, এইটো ধ্ৰুৱ সত্য। কিন্তু হৰি সেৱা একো স্থানে নাই। ঈশ্বৰক চিন্তা কৰিব পৰা ব্যৱস্থাটো বেলেগ ক'তো নাই, আছে কেৱল মনুষ্য শৰীৰতে। শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি পুৰা হৰি গুণ গায়। মনুষ্য শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে পিতৃ ঈশ্বৰক চিনি পাব পাৰিবা। গতিকে মনুষ্য শৰীৰটো পাই তুমি বিফলে নপঠিয়াই ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱনটো সুন্দৰৰ পৰা সুন্দৰ দিশেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা, চিন্তা কৰা। এই দৰ্শনটো দেৱঋষি নাৰদৰ আগতো, দেৱঋষি নাৰদেও কৃষ্ণ দৈপায়ন বেদব্যাসৰ আগত উপদেশ প্ৰদান কৰিছিল। কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। কাল মানে সময়, সময়ে জীৱক কি কৰিব লাগে কি কৰিব নালাগে, সুখ ভোগ কৰিবৰ বাবে দুখ ভোগ কৰিবৰ বাবে, সেইটো সময়ে সকলোকে শিকাই যাব। যৌৱন প্ৰাপ্ত এজন ল'ৰাক মাক দেউতাকে ক'ব নালাগে আকৌ ছোৱালী এজনী ভাল পাগে বুলি। কৈছে নি কোনোবা মাক দেউতাকে, হেৰ' তই বিয়া পাত আকৌ বোৱাৰী এজনী লাগে নহয়। যৌৱনত ভৰি দিয়াৰ লগে লগে সময়ে সেই জীৱক সুখ ভোগ কৰিবলৈ কি কৰ্ম কৰিব লাগে সময় নিজে শিকাই দিব। এইখিনি কথা ব্যাস তুমি ভাগৱতত নিলিখিবা। আহাৰ মাহ আহিছে, শৰীৰটোত শক্তি দিবৰ বাবে আহাৰ খাবলৈ, আহাৰ মাহৰ লগে লগে কঠীয়া পাৰিব লাগে, এইটো সময় শিকাই দিয়ে সকলোকে। সেই কঠীয়া নিৰ্দিষ্ট সময়ত ৰুব লাগিব, ৰোৱাৰ লগে লগে তাৰ পৰা ধান ওলাব, সেই ধান পকাৰ লগে লগে আমি ঘৰলৈ চপাই আনিব লাগে। এইখিনি কোনেও কাকো ক'ব নালাগে, হেৰ' তহঁতৰ ধান ধৰা পকিলে দাই আনগৈ, আকৌ কয় নি কোনোবাই কাৰোবাক? নকয়। এইবিলাক সময়ে সেই ব্যক্তিজনক সুখ ভোগ কৰিবলৈ সময় নিজে শিকাই যাব। গতিকে এনেকুৱা কথাবিলাক তুমি ভাগৱতত নিলিখিবা। তুমি ভাগৱতত লিখা কেৱল কৃষ্ণ কথা, অৰ্থাৎ মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া নামঘৰ ভাগিত উপস্থিত হৈ আমি কি আশ্ৰয় কৰিবলৈ আহিছো? ভাগৱত। ভাগৱতত কি আছে? গোবিন্দৰ নাম। গোবিন্দ কৃষ্ণ গোসাঁইৰ নাম যিহেতু ভাগৱতত আছে, গতিকে ভাগৱতত থকা গোবিন্দ কৃষ্ণ গোসাঁইৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলে জীৱৰ মুকুতিৰ পথ খোল খাই যায়। তেনে ক্ষেত্ৰত শংকৰ সংঘৰ বাপসকলে অনুষ্ঠান পাতিছে, মই বামুণীয়া কেলে যাম নামঘৰ, এই বুলি যিসকলে ভাবিব সেইসকলে কৃষ্ণ কৃপাৰ পৰা বিমুখ হ'ব লগা হয়। যিসকলে ভাবে বামুণীয়া পন্থৰ নামঘৰ, আমি শংকৰ সংঘ কেলে যাম তালে, এনেকৈ যেতিয়া আমি ভাবি দিম, তেতিয়াই কৃষ্ণ সেৱাৰ পৰা, কৃষ্ণ ভকত সেৱাৰ পৰা, কৃষ্ণ কৃপাৰ পৰা আমি অকণমান হ'লেও বঞ্চিত হ'ব লগা হয়। নিমন্ত্ৰণ নাপালে বেলেগ কথা, সেইটো আমি নকওঁ। যদি নিমন্ত্ৰণ পোৱা, তুমি যি পন্থৰে নহওক কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবে তুমি সাধ্য অনুসাৰে তোমাৰ সীমাৰ ভিতৰত যদি পৰে, তেতিয়াহ'লে তুমি যাব পাৰা। তাত গৈ অনুষ্ঠানত গৈ উপস্থিত হৈ চাহ ভাত পিঠা খাবা নে নাখাবা, গ্ৰহণ কৰিবা নে নকৰা, সেইটো তোমাৰ নিজৰ বিবেচনাৰ কথা। সেইটোক লৈ হৈচৈ কৰি লাভ নাই। কৃষ্ণ নাম আশ্ৰয় কৰাটো জীৱৰ স্বধৰ্ম। গতিকে তুমি স্বধৰ্ম হিচাপে গৃহৰ মাধ্যমেৰে গুৰু গৃহ নিৰ্মাণ কৰি তুমি পুৱা গধূলি সেৱা কৰিছা, নে কোনোবা এভাগ অনুষ্ঠানত নিমন্ত্ৰণ কৰোঁতে তাত 10 মিনিট আধা ঘণ্টা গৈ ভকত সেৱা কৰি তুমি কৃষ্ণ নাম আশ্ৰয় কৰি পৰম ৰহস্য তত্ত্ব শৰীৰত আশ্ৰয় কৰি তুমি পৰম আনন্দ লাভ কৰি ঘৰলৈ ঘূৰি আহিছা, এইটো তোমাৰ কথা। খাবা নে নাখাবা এইটো হৈচৈ কৰি লাভ নাই, কাৰণ কৰ্মই ধৰ্ম। তুমি কৰ্ম কোনটো নিয়মত আশ্ৰয় কৰিবলৈ আগবাঢ়িছা এইটো তুমি নিজেহে জানিবা। তুমি ৰাতিপুৱা বিচনাত চকুকেইটা মেলাৰ লগে লগে তোমাৰ আইগৰাকীয়ে বিচনাত লাল চাহকাপ দিয়ে, যিটো বেড টি বুলি কয়। মুখ নোধোৱাকৈ চাহকাপ খোৱাটো তোমাৰ নিয়ম নে? মুখখন ধুই লাল চাহকাপ খোৱাটো নিয়ম নে? গা পা ধুই শৌচাচাৰ নিয়ম পালন কৰি গুৰু সেৱা কৰাৰ পাছতহে তুমি ঠাণ্ডা পানী গিলাচ খোৱা, কোনটো নিয়ম পালন কৰিছা এইটো তুমি নিজেহে জানিবা।
ভাগৱতে কোনো সমাজ বিশ্লেষণ নাই কৰা, ভাগৱতে কোনো উপাধি বিশ্লেষণ নাই কৰা, ভাগৱতে কোনো শিক্ষাগত অৰ্হতাৰ কথা নাই কোৱা। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে বিস্তৰ শাস্ত্ৰ সম্ভৃত জানিব, তপ জপ তীৰ্থ ব্ৰত বা জাগ যজ্ঞ সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। এটা সৰু কাহিনী মাত্ৰ আমি প্ৰকাশ কৰিম, তাৰ পৰা বাপে আগবঢ়াই দিব। এজন ব্যক্তিয়ে কৃষ্ণ বদতি কপিল হৰি শুনাম সতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, হে নাম মূৰ গুণগণ শ্ৰৱণে নিষ্কামে মুহূৰ্ত যাই নিমজ নিৰ্গুণ ভকতি এহি কহিলো মই সময়টো ভক্তি এৰাই নাই। বদতি মানে কৈ থকা কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, সেই মা দেৱহূতি তুমি শুনা, ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ নহয়, ভক্তি প্ৰকৃতাৰ্থত এই বুলি প্ৰকাশ কৰিছে। ভক্তি কেৱল একবিধ মাত্ৰ পুনু নিৰ্গুণ ভক্তি। ভক্তি এবিধ, নাম হ'ল নিৰ্গুণ। নিৰ্গুণৰ বিপৰীতটোহে সগুণ, প্ৰকৃততে সগুণ ভক্তি নাই, ভক্তি এবিধে নিৰ্গুণ। আৰু সেই নিৰ্গুণ ভক্তিৰ বাবে তুমি কি কি ত্যাগ কৰিবা? জ্ঞান কৰ্ম তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালন আদি যিবিলাক নিয়ম আমি সংসাৰত পালন কৰি কৰি জীৱনটো যাপন কৰি আছো, সমস্ত কৰ্মৰ প্ৰতি গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে যে এই জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এই সকলোবিলাক চিন্তা ত্যাগ কৰি সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ। এই বুলি নাই কোৱা, ক'লে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে, মোৰ চৰণত শৰণ লোৱা, অৰ্থাৎ ময়ে হ'লো কৃষ্ণ, কৃষ্ণই হ'ল কপিল, কপিলেই হ'ল কৃষ্ণ, কৃষ্ণই হ'ল কপিল। গুৰুজনাই এই দৰ্শনটো প্ৰকাশ কৰিছে। তাৰ পাছত প্ৰকাশ কৰিলে, মূৰ গুণ গণ মাত্ৰ কৰিব শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। যেতিয়াই জীৱই সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লোৱাৰ কথা চিন্তা কৰিব, তাৰ প্ৰাৰম্ভিক পৰ্যায়টো হ'ল যে ভকতৰ সংগত মোৰ গুণ নাম মাত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব, বেলেগ কাৰো কথা মনলৈ নানিব।
আনিব কেৱল দুটাই, এটা হ'ল ভকতৰ সংগ, দ্বিতীয়টো হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। আৰু এনেকৈ ভকতৰ সংগত কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। এদিন সকাম কৰ্মটো গৈ নিষ্কাম হৈ যাব। এদিন দেউতাৰ মৃত্যু হ'ল, সেইকাৰণে ভকতৰ সেৱা কৰিলোঁ একাদশ দিৱসত। তাৰ পাছত এবছৰ ছমাহৰ মূৰত ছমহীয়া বুলি ভকতক নিমন্ত্ৰণ কৰিলোঁ। তাৰ পাছত এবছৰৰ মূৰত বছৰে বছৰে কৰিলোঁ। এদিন বছৰে বছৰে কৰোঁতে 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 সেই সকাম কৰ্মটো এদিন নিষ্কাম হৈ যাব, অৰ্থাৎ বছৰেকলৈ ৰৈ নাথাকে। আৰু ল'ৰাটোৰ বাৰ্থডে দিনাও কৰিব, ছোৱালীজনী বিয়া দিবলৈ ওলাওঁতেও কৃষ্ণ নাম আশ্ৰয় কৰিব। এনেধৰণে কৰোঁতে কৰোঁতে ঈশ্বৰ নামটো সকামৰ বিপৰীতে এদিন নিষ্কামলৈ পৰিণত হৈ যায়। এনেধৰণেহে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। আৰু নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। ৩৩ কোটি দেৱ দেৱতাৰ নাম আশ্ৰয় কৰি সেৱা কৰা ব্যৱস্থাটো হ'ল সগুণ ভক্তি, আৰু কেৱল মোৰ নাম আশ্ৰয় কৰাটো হ'ল নিৰ্গুণ ভক্তি। আৰু মোৰ নাম আশ্ৰয় কৰিবলৈ যাওঁতে আকৌ দুটা পথ, এটা হ'ল সকাম আৰু নিষ্কাম। যিবোৰ সকাম হৈ কৰে, মানে কিবা এটা উদ্দেশ্য আগত ৰাখি কৰে, আৰু কোনোবাই নিষ্কাম ভাৱনাই কৰে। বাপেও সেই কথাটোকে অকণমান আগতে সুধিছে যে সকামৰ বিপৰীতে নিষ্কাম কৰিবলৈ কেনেকৈ আগবাঢ়িম, এইটো হ'ল অভ্যাস। যেনেকৈ সন্তানটোক ছাত্ৰ হিচাপে বিদ্যালয়ত নামটো লগাই দিয়াৰ পাছত ১০০জন ছাত্ৰক ৪৫ মিনিটৰ শ্ৰেণীকোঠাত এজন শিক্ষকে পাঠদান কৰাৰ পাছত সেই বিষয়টোৰ পৰীক্ষা হলত বহি সেই বিষয়টোৰ নম্বৰ আহে ১০০ আৰু সময় পায় ৩ ঘণ্টা। ৩ ঘণ্টা সময়ত ১০০ নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ ১০০জন ছাত্ৰই চেষ্টা কৰোঁতে পঢ়িব লাগে কেইদিন? উত্তৰখিনি কৰিবলৈ পঢ়িব লাগে কেইদিন? ৩৫০ দিনমান পঢ়িব লাগে, তেতিয়াহে শেষৰ ফালে বছৰীয়া পৰীক্ষাটোত ১০০ নম্বৰ ৩ ঘণ্টাত কৰিব পাৰে। ৩৫০ দিন এবছৰ থাকে যিহেতু ৬৫ দিন, গতিকে ৩৫০ দিনমান নপঢ়ি অকল পৰীক্ষাৰ আগদিনা পঢ়ি গ'লে ছাত্ৰটোৱে ভাল নম্বৰ পাব পাৰিবনে? কেতিয়াও নোৱাৰে। ঠিক তেনেকৈ কৃষ্ণ বুলি ক'বৰ বাবে এটা অভ্যাস আমি কৰিব লাগিব। সেই অভ্যাসটো হ'ল গুৰু সেৱা। তজু দাসহুয়া সেৱা নকৰিলোঁ, ইটো অপৰাধৰ চিকিৎসা নাই বুলি কৈছে মাধৱ গুৰুজনাই। যে ভগৱন্তৰ সন্তান স্বৰূপ আমি প্ৰত্যেকে একো একোজন দাস ঈশ্বৰৰ, গতিকে দাস হিচাপে আমি ভগৱন্তক সেৱা কৰিবলৈ চিন্তা নকৰাটো যিটো অপৰাধ, সেই অপৰাধটোৰ ঔষধ আজিলৈকে কোনো ডাক্তৰে উলিয়াব পৰা নাই। কোনো ডাক্তৰে সেইটো ঔষধৰ বেমাৰৰ ঔষধ উলিয়াব পৰা নাই। সেইটো এনে এটা অক্ষমনীয় অপৰাধ। শংকৰ গুৰুজনে কৈছে কেৱল কৃষ্ণ বুলি কোৱা, অৰ্থাৎ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত ক'লে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সোমৰে যিটো জল, জলহন্তে যেন পদ্ম নৰকৰ পৰাতাংক আপোন উধাৰু ৰংগমন। মাধৱ পুৰুষে এই বুলিহে ক'লে, কিন্তু এই বুলি নাই কোৱা। মাধৱে বুলন্ত মুক কৃষ্ণ 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 এদিন বুলি উক বুলি নাই কোৱা। সদায় সোমৰে যিটো জন, এদিন সোমৰে যিটো জন বুলি নাই কোৱা। এবাৰ সোমৰে যিটো জন নাই কোৱা। সদায় তুমি কৃষ্ণ কৃষ্ণ ভাৱনাযুক্ত হৈ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয়। কংসই যি ধৰণে আকাশবাণী শুনা পাইছিল কৃষ্ণৰ হাতত মৃত্যু হ'ব বুলি, সেইদিনাৰ পৰা কংসই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে এটাই শব্দ, এখনেই ছবি, সেইটো হ'ল কৃষ্ণ। কোন কৃষ্ণ? সেইটোৱেতো মোক মাৰিব আকাশবাণীয়ে ক'লে, গতিকে সি মোক মৰা আগতে মই তাক মাৰিম। কংসৰ ভাৱনাটো এইটোহে। অজ্ঞান বশত বৈৰীভাৱে কংসই কৃষ্ণ নামটো আশ্ৰয় কৰি আছে। যেতিয়া সিংহাসনত বহিবলৈ যায় ৰাজসভাত,
তেতিয়া ৰাজসভালৈ সোমাই যাওঁতে কংসই দেখে সিংহাসনত কৃষ্ণ আগতীয়াকৈ বহি আছে। ইমান ভক্তি হৈছিল কংসৰ কৃষ্ণৰ চৰণত। যেতিয়া খাবলৈ যায়, খাবলৈ লোৱা সেই পাত্ৰ ভাগি কাষত থকা আসন ভাগিত কংস গৈ বহাৰ আগতে দেখে কৃষ্ণই তেওঁতকৈ আগতীয়াকৈ গৈ আসনত বহি খাই আছে। কংস যেতিয়া শুবলৈ যায়, সেই শয়ন কক্ষত বিচনাখনত কৃষ্ণ গৈ আগতীয়াকৈ শুই থকা দেখে। ইমান ভক্তি কৃষ্ণৰ চৰণত, যাৰ বাবে কংসই শাস্ত্ৰই কৈছে হাৰূপ্য মুকুতি লাভ কৰিলে। গতিকে আমাকো গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে মূৰ গুণ গণ মাত্ৰ কৰিবে শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। কেৱল সেই জীৱ মোৰ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু এদিন সকাম ভাৱনাৰ পৰা গৈ তোমালোকৰ মন নিষ্কাম ভাৱনা হৈ যাব। কেনেকৈ যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো বুজায়। যেনেকৈ সৰু নৈখনৰ পানী ডাঙৰ নৈ এখনত পৰে, ব্ৰহ্মপুত্ৰত পৰিলে, ব্ৰহ্মপুত্ৰখন গৈ বংগোপসাগৰত পৰিছে, বংগোপসাগৰখন গৈ আকৌ মহাসাগৰত মিলিত হৈছে। এনেধৰণে সৰু সৰু নৈ উপনৈবিলাক যেনেকৈ তাতোতকৈ ডাঙৰ নৈখনত পৰে, ডাঙৰ নৈখনৰ লগ লাগি আকৌ গৈ তাতোতকৈ ডাঙৰ এখনত যোগ হয়, আকৌ সেই ডাঙৰ নৈখন গৈ পিনি সাগৰ মহাসাগৰত গৈ যেনেকৈ এদিন মিলিত হয়, ঠিক তেনেকৈ কৰ্ম অনুসাৰে জীৱই নিৰ্গুণ ভক্তি, সকাম ভক্তিৰ সগুণ ভক্তিৰ বিপৰীতে এদিন নিৰ্গুণ ভক্তি আশ্ৰয় কৰে আৰু মূৰ ভক্ত হব পুনু নিষ্কাম হয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। এনেকৈ মোৰ ভক্তসকল এদিন সকামৰ পৰা নিষ্কাম পৰ্যায়ত উপনীত হ'বগৈ পাৰে। আৰু তেতিয়া কি হয় ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিব। পুনৰ বাবজানে আগবঢ়াই দিব যে মোৰ যিসকল একান্ত ভকত, সেই একান্ত ভকতসকলে মোৰ চৰণ চিন্তা কৰাৰ যোগেদি 5 প্ৰকাৰৰ সিদ্ধি লাভ হয়। সেই 5 প্ৰকাৰ সিদ্ধি হ'ল শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য আৰু মোক্ষ বা নিৰ্বাণ। এই মুক্তি কেইভাগীৰ অৰ্থ শালুক্য মানে ভগৱন্ত যি লোকত থাকে, ভগৱন্তৰ সেৱাৰ মাধ্যমেৰে জীৱই সেই লোকত থাকিবলৈ পায়। সাৰূপ্য মানে ভগৱন্তৰ যি ৰূপ, ভগৱন্তক সেৱা কৰাৰ মাধ্যমেৰে ভকতে ভগৱন্তৰ সেই ৰূপটো পায়। যেনেকৈ আমাৰ ভাওনাত কেতিয়াবা জয় বিজয় ওলোৱা আপোনালোকে দেখিছেনে? জয় বিজয় যিহেতু বৈকুণ্ঠৰ দুৱৰী, সেইকাৰণে বৈকুণ্ঠত যাবলৈ পোৱাৰ লগে লগে ভগৱন্তৰ ৰূপটো পাই যায়, মানে 4খন হাত হৈ যায়। জয় বিজয় যদি 2খন হাতেৰে ওলাই ভাওনাত, তেতিয়াহ'লে শাস্ত্ৰসন্মতে সেইটো ভুল দৰ্শন। বৈকুণ্ঠত যোৱাৰ লগে লগে সাৰূপ্য মুকুতি মানে ভগৱন্তৰ যিটো ৰূপ, চতুৰ্ভুজ ৰূপ, ভক্তজনে চতুৰ্ভুজ ৰূপটো লাভ কৰিব পাৰে। তাৰ পাছত সামীপ্য মানে ভগৱন্ত যি স্থানত থাকে, ভগৱন্তক সেৱা কৰা ভক্তজনে সেই স্থানতে থাকিবলৈ পায়, কাষতে থাকিবলৈ পায়। সাযুজ্য মানে ভগৱন্তৰ যি শক্তি, সেই শক্তি সমান পৰ্যায় হৈ যায়। মাত্ৰ 2টা বস্তু নাথাকে, সেইটো হ'ল শ্ৰীবৎস পান্তি আৰু কৌষ্ঠৱমণি। এই 2টা বস্তু ভগৱন্তৰ থাকে, ভক্তৰ কিন্তু সেই 2টা নাথাকে। বাকী সম্পূৰ্ণ শক্তি এজন ভকতৰ যিমান, ভগৱন্তৰ যিমান, ভকতৰো সিমান। আৰু মুখ্য মানে আত্মাস্বৰূপ হৰিধাৰী ভকত পিতৃ পৰম আত্মাৰ লগত একাত্ম হৈ যায়, যাৰ বাবে এই সংসাৰলৈ বাৰে বাৰে আয়াজাত কৰি থাকিব নালাগে। কিন্তু মা দেৱহূতি কপিল প্ৰভুৱে কৈছে, তুমি শুনা, মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দিওঁ যদি তথাপি নলয়। মোৰ যিসকল একান্ত ভকত, তেওঁলোকক ভক্তিৰ বিনিময়ত মই যদি এই 5 প্ৰকাৰ সিদ্ধি প্ৰদান কৰোঁ, কিন্তু মোৰ ভক্তসকলে সেইবিলাক তুচ্ছ জ্ঞান কৰে, নলয়। অৰ্থাৎ আমি যে প্ৰথমেই কোৱা হৈছিল যে বাপ আপোনাৰ ওচৰলৈ আহিলোঁ, বাটচৰা ভাগ নিৰ্মাণ কৰি দিব লাগে। নামঘৰ ৰাইজে যদি কয় বোলে তোমাৰ দেউতাৰ নামতে মই
বাটচৰা ভাগ দি দিয়া দেউতাৰ সোঁৱৰণত বোলে নাই নাই আপোনালোকে ক'লে এইটো ঈশ্বৰৰ কৃপাতহে আমি আগবঢ়াইছোঁ, গতিকে দেউতাৰ নামো দিব নালাগে আৰু দাতা হিচাপে আমাৰ নামো দিব নালাগে। যেতিয়া এই বাপজনে কৈ দিব জানিব ভাগৱতৰ এই পদবন্ধে অৰ্থটো সেইজন বাপৰ কথাকে সোঁৱৰাই দিছে। মই যাচি দেওঁ যদি কদাপি নলৱে বুলি কৈছে। মই মানে কোন? ভকতে যিহেতু ভগৱান, ভকতে যেতিয়া উপজাচি তেওঁক কৈছে তোমাৰ দেউতাৰ নামটোতে আমি ফলকখন আঁৰি দিওঁ, বোলে নাই প্ৰভু মস্ত ৰাইজে দেখোন জানেই আৰু মাটিডোখৰ দেউতাই দিছে, আকৌ ভূমিদাতা বুলিনো কেলে আকৌ ফলকখন লিখি থ'ব লাগে। গতিকে সকলোৱে জানিছেই যেতিয়া, গতিকে আৰু সেইখিনি কৰিব নালাগে এই বুলি যিজন পুত্ৰই কৈ দিব, ভাগৱতৰ এই দৰ্শনে সেইটোকে মান্যতা প্ৰদান কৰিছে। মই যাচি দিওঁ যদি তথাপি নলয়, তেনেকুৱা দৰ্শনবিলাক তাৰ পাছত প্ৰকাশ কৰিছে। তেওঁলোকৰ এটাই দৰ্শন, সেইটো হ'ল ভকতিহে মাতা তাসম 12 মহাফল তাতবিনে আন হবে দেখে অকুশল। তেওঁলোকে এটাই বিচাৰে, সেইটো হ'ল ভক্তি, অৰ্থাৎ কৃষ্ণ নাম। কৃষ্ণ নাম শুনিবলৈ পাম নেপাম? বোলে পাবা, আকৌ তেতিয়াহ'লে হৈ যাব। এই কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ পালে তেওঁলোক সন্তুষ্ট হৈ যায়। আৰু তাতবিনে আন হবে দেখে অকুশল, তাৰ বাহিৰে যিবিলাক এই সংসাৰত আমি পালন কৰি থাকোঁ সেইবিলাক একান্ত ভকতে অমংগল বা অকুশল হিচাপেহে দৰ্শন পায়। তাৰ পাছত প্ৰকাশ কৰিছে যে যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনি মোক মাতৃ তেবে ইহাৰ নিৰ্ণয়। ইয়াৰ নিৰ্ণয়টো তোমাৰ আগত আমি প্ৰকাশ কৰিম যে ব্ৰহ্ম প্ৰাপ্তি ফল, তাৰ দৰ্শনটো আমি তোমাক প্ৰকাশ কৰিছোঁ। শুনা, মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। এটা মুক্তি ভক্তিৰ প্ৰাসংগিক বস্তু, তাৰমানে ভক্তি কৰিলে মুক্তি নিশ্চিত, ভক্তি কৰিলে মুক্তি নিশ্চিত। এইটো নিশ্চিত ৰূপত ভাগৱতৰ পদে সিদ্ধান্ত দিলে, কিন্তু মুক্তি বিচাৰি ভক্তি কৰাটো অপৰাধ। এতিয়া যি ধৰণে আমাৰ সেউকীয়া আজি সেৱাভাগ নিবেদন কৰিলে, আমিও ঘোষণাটো কৰিলোঁ আপোনাৰ সবৰ আজ্ঞা শিৰোগত কৰি, যাতাতকৈ ডাঙৰ নাম কথা, তাতোতকৈ ডাঙৰ চাউল কথা। নাম কথাটো হৈ আছে, এতিয়া চাউল কথা ল'বগৈ লাগে। এতিয়া চাউল কথা ল'বলৈ কোনসকল আগতীয়াকৈ গ'ল? যিসকল দুটা দৰ্শন আছে, এটা হ'ল যিসকল অত্যন্ত ভোক লাগি আছে তেওঁলোক গৈছে। 2 নম্বৰ দৰ্শনটো হ'ল যিসকলক প্ৰথমে উদ্যোক্তা মণ্ডলীয়ে নিমন্ত্ৰণ কৰিলে আপোনালোক উঠক বুলি, তেওঁলোক গ'ল। 3 নম্বৰ দৰ্শনটো হ'ল যিসকলে ঘৰৰ পৰাই ভাবি আহিছে কি গাই থাকিব, খাবলৈ পালেই হ'ল। এই 3টা ভাৱনাযুক্ত হৈ আমি খাবলৈ উঠি গ'লোঁ, মানে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ। এতিয়া শেষত যিটো কোৱা হ'ল যে কোনে কৃষ্ণ কথা কৈ থাকক, 200 টকাকৈ চান্দা দিছোঁ, ভাতো খাবলৈ পাব লাগিব, প্ৰসাদৰ ভাগ এটা ঘৰলৈ আনিবলৈ পাব লাগিব। কৃষ্ণ কথা কয় নে ভাগৱত কথা কয়, কি ওলাই থাকক তাত। এই বুলি যিসকলে ভাবিলোঁ এই কথাটো প্ৰকাশ কৰিছে যে ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ, ভক্তি কৰিলে মুক্তি নিশ্চিত, মুক্তি বিচাৰি ভক্তি কৰাটো অনিশ্চিত, মানে অপৰাধ। তাৰমানে ঘৰৰ পৰা যিসকলে ভাবি আহিলোঁ খাবলৈ পালেই হ'ল, সেইটো হ'ল অপৰাধ। যদি নামঘৰলৈ আহিছোঁ কৃষ্ণ কথা শুনিবলৈ, তেতিয়া এটা কথা জনাটো দৰকাৰ যে চাহ অকণ হ'লেও খাবলৈ উদ্যোক্তা মণ্ডলীয়ে যিহেতু যোগাৰ কৰিছে, গতিকে খাম বুলি ভাবি আহিব নালাগে। যদি খাম বুলি ভাবি আহিছোঁ, তেতিয়াহ'লে মুক্তি বিচাৰি ভক্তি কৰিবলৈ অহা দৰে হয়। এই দৰ্শনটোহে ভাগৱতে প্ৰকাশ কৰিছে কপিল প্ৰভুৱে। এতিয়া কোনটো ভাবি আহিছে সেইটো নিজেহে বুজি পাম। এতিয়া সেইটোকে জীৱৰ নিজৰ নিজৰ ভাৱনা বুলি কৈছে। এৰা ভকতিৰ আগে মাও মুখ কোন হয়, ভকতিয়ে মুকৱাতি অধীন কৰয়, আবেহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্ম গণ। মা
ভক্তিৰ আগত মুখ্য শ্ৰেষ্ঠ হ'ব নোৱাৰে মই ভক্তিৰ লগতহে যোগ হৈ থাকোঁ সেইকাৰণে আবে এহি ভকতিৰ শুনিও সাধন এই ভক্তিৰ সাধন মাৰ্গটোৰ কথা তোমাৰ আগত আমি কওঁ শুনা মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ বাপসকলে আইসকলে গৃহস্থী ধৰ্ম পালন কৰোঁতে কেৱল কৃষ্ণ নামত অৰ্পণ কৰি কৰ্ম কৰিবলৈ অভ্যাসটো কৰিবলৈ কৈছে কোনোবা এজন ব্যক্তিক 100 টকা এটা দিবলৈ লওঁতেও কৃষ্ণ বুলি কৈ দিব লাগে কাৰোবাৰ পৰা 500 টকা এটা লওঁতেও কৃষ্ণ বুলি কৈ ল'ব লাগে ইজনে কৃষ্ণ বুলি কৈ দিব নাজানিবও পাৰে কিন্তু জনাজনে অন্তত ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰা জনে কৃষ্ণ বুলি কৈ গ্ৰহণ কৰিব লাগে তেতিয়া ইজনৰো পুণ্য হয় লতাজনৰো পুণ্য হয় কাৰণ কৃষ্ণ নামটো যে তেওঁ শুনিলে সেইকাৰণে কৃষ্ণ নামৰ মহিমাটো প্ৰকাশ কৰি আছে কাৰণ পইচাটো লৈ বোলে যাওঁগে বুলি কওঁতে মানে উভতি আহোঁতে হয়তো গাড়ী এখনৰ খুন্দাত আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে কেতিয়া মৃত্যু হ'ব কোনেও নাজানে অতি পিয়াহত আতুৰ হৈ পানী ঢোক খাবলৈ লওঁতে সেই পানী ঢোক ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে সেইকাৰণে পানী গিলাচ আগবঢ়াই দিওঁতে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত যিমানবিলাক অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত যি গিলাচ পানী যি ঢোক খাওঁতে আপোনাৰ মোৰ মৃত্যু হ'ল সেই পানী গিলাচ দিওঁতে দিওঁতাজনে কৃষ্ণ বুলি কৈ দিছিল লওঁতাজনে কৃষ্ণ বুলি কৈ লৈছিল খাওঁতে কৃষ্ণ বুলি কৈ খাইছিলোঁ সেইকাৰণে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত কৃষ্ণ বুলি কোৱাৰ পাছতহে যে আমাৰ মৃত্যু হ'ল সেইকাৰণে ভাগৱতে কৈছে তেওঁৰ মহিমাৰ কথা কৈ কৈ কোনেও শেষ কৰিব নোৱাৰে অতি ভোকত আহি যি পাত্ৰত আগবঢ়াই দিয়া সিদ্ধান্তমুঠি গ্ৰহণ কৰিছোঁ ভোকত আতুৰ হৈ সেই সিদ্ধান্তমুঠি প্ৰথম গৰা ভিতৰলৈ নিওঁতে ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে নাজানোতো কেতিয়া মৃত্যু লিখা আছে তাৰপাছত সিদ্ধান্ত গ্ৰহণ কৰি যিখন তামোল মুহুদি হিচাপে গ্ৰহণ কৰিছোঁ সেই তামোলখন পকতিয়াই থাকোঁতে চৰণি খাই আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে নাজানোতো কেতিয়া মৃত্যু হ'ব সেইকাৰণে সেহি প্ৰভু পিতৃ যাৰে জগতৰ স্বজন কৃষ্ণ 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 সেহি প্ৰভু পিতৃ দ্বাৰে জগত স্ৰজন্ত মৃত্যু ৰূপ হোৱা জগতক সংহাৰ অন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো জগতৰ বৰ্গীয় জ মানে জন্ম গ মানে গতি দন্তীয় ত মানে তৎক্ষণাৎ জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য আৰু মৃত্যু যেতিয়া হ'ব জন্ম সমানে সমানে ধ্ৰুৱ সত্য এই সংসাৰত সমস্ত জীৱৰ মংগলৰ অৰ্থে সৃষ্টি স্থিতি প্ৰলয় বা সংহাৰ এই তিনিও দৰ্শন একেজনৰ দ্বাৰাই প্ৰকাশমান হয় কাৰণে এক আশ্ৰয় কৰি ঈশ্বৰক পাই আবে তাৰ সূৰ্যক কহোঁ বুজাই যেতিয়ালৈকে এক দেৱ এক হেও একত বিনে নাইকেও এই পৰম সত্য অন্বেষণ কৰি সেই পথেৰে নিজক আগবঢ়াই নিনিম তেতিয়ালৈকে আমি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰিম এয়াই কপিল ভগৱন্তৰ দ্বাৰা
মাতৃ দেৱহূতিক দিয়া উপদেশ আৰু কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যক দিয়া উপদেশ। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ জৰিয়তেও ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত সেই সিদ্ধান্তকে প্ৰকাশ কৰি আছে সুন্দৰভাৱে। আন দেৱ এৰে কৰে কেশৱক সম, জানিবাহা শিশিজন পাতকী পৰম। আন দেৱ এৰে, এৰে মানে হ'ল দ্বিতীয় বিভক্তি, ৰে দি দ্বাৰা, অৰ্থাৎ লগত সৈতে বা তুলনা। আন দেৱতাৰ লগত আন দেৱ এৰে, অন্য দেৱতাৰ সৈতে বা অন্য দেৱতাৰ লগত কেশৱক কৰে সম। কেশৱ মানে কৃষ্ণদেৱৰ অনন্তকোটি নামৰ এক নাম। কেশৱক সমান কৰা যায়। জানিবাহা শিশিজন পাতকী পৰম, জানিবা সেইজনে হ'ল পৰম পাতকী। আৰু তাৰ বিষয়ে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, তাৰ প্ৰপন্ন শিষ্য বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনা, দুজনা গুৰুৱে আমি সমস্ত জনা ভক্তৰ প্ৰতি শিষ্যৰ প্ৰতি সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিতে আন দেৱক ভজয়। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়। মুখেৰে কেৱল কৃষ্ণ কৃষ্ণ কওঁ, কিন্তু চিত্তেৰে আন দেৱক ভজয়। আন দেৱতাৰ স্থানলৈহে নিজক লৈ যোৱা যায়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। মুখেৰে কৃষ্ণ কৃষ্ণ কওঁ আৰু শৰীৰটো ক'লৈ লৈ যাওঁ? সৰস্বতী পূজাৰ দিনা তাত গুৱাপান অৰিহণা দিওঁ। মুখেৰে কৃষ্ণ কৃষ্ণ বুলি কৈ সেৱা কৰোঁ, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। মুখেৰে শৰণ প্ৰাৰ্থনাৰে সেৱা কৰোঁ, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। ক্ষমিউক হৰি লৈ দাস কৰি পখিলো খেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাওঁ। আমি প্ৰত্যেকে বুজি পাওঁ মায়াৰ স্বামী হ'ল কৃষ্ণ তত্ত্ব, আৰু মায়াৰ পৰা হাত সাৰিবলৈ সেৱাভাগ নিবেদন কৰোঁ সৰস্বতীৰ চৰণত, গণেশৰ চৰণত। এতিয়া যি গেটখনৰ তলাটো মাৰি চাবিটো লৈ গ'ল, সেই চাবিটো বিচাৰি চাবি থকাজনৰ ওচৰলৈ যদি নগৈ বেলেগৰ ওচৰত চাবিটো বিচাৰি যাওঁ, তেতিয়াহ'লে সেই দৰ্শন শাস্ত্ৰই কেতিয়াও শুদ্ধ বুলি আমাক উপদেশ দিয়া নাই। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয় বুলি গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে। হে ৰাম ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে বন্য দেৱতাক, কুকুৰৰ লানে যে ধৰি মোৰ সজনে, খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয়ব ধম মোৰ সমতি, চৌৰাশী নৰক ভুঞ্জি পাপৰ জোনিত সিটো, অৱশ্যে হৈবে কৌতপতি। ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক যদি আশ্ৰয় কৰা যায়, তেতিয়াহ'লে 84
লক্ষ যোনি নৰক যন্ত্ৰণা ভোগ কৰিবৰ বাবে আমি সমস্ত জনা বাপ আই প্ৰস্তুত হৈ থাকিব লাগিব। এয়া হ'ল ভাগৱতৰ সিদ্ধান্ত, গীতাৰ সিদ্ধান্ত, নামঘোষা কীৰ্তনৰ সিদ্ধান্ত। গুৰুজনাই আমি সমস্ত জীৱৰ প্ৰতি এনেধৰণে উপদেশ প্ৰদান কৰিছে আৰু ইতিমধ্যে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিলে যে নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ ছয় জাত ভয় হোয়া ফল পুষ্পক ধৰয়। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত এক সুন্দৰ তত্ত্ব প্ৰকাশিত হৈছে। কটুমন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। যে সংসাৰত এনে কিছু মূৰ্খ লোক আছে যিসকলে শাস্ত্ৰ পঢ়ে কিন্তু শাস্ত্ৰৰ তত্ত্বটো বিচাৰ নকৰে। যিটো কথা পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক কৈছিল সুন্দৰভাৱে যে সেই মোৰ পুত্ৰসকল তোমালোকে শুনা, প্ৰথমতে পুত্ৰ হ'ব আলাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি হবে তত্ত্ব বিচাৰিবা। সেই মোৰ পুত্ৰসকল তোমালোকে প্ৰথম এলাহটো ত্যাগ কৰিবা আৰু শাস্ত্ৰ পঢ়ি তাৰ তত্ত্বটো বিচাৰ কৰিবা। এতিয়া তত্ত্বটো কি বোলে গছৰ পাত কিয় সেউজীয়া? কাৰোবাক যদি সোধা যায় গছৰ পাত কিয় সেউজীয়া, তেতিয়াহ'লে আমাৰ স্বাভাৱিক উত্তৰ হ'ব যে গছৰ পাত সেউজীয়া কাৰণেই সেউজীয়া। কিন্তু বিজ্ঞানেতো আমাক সেইটো নাই কোৱা যে গছৰ পাতত পত্ৰহৰিত নামৰ এবিধ কণা থাকে যাৰ বাবে গছৰ পাতখিলাৰ ৰংটো সেউজীয়া দেখা যায়। এইটো হ'ল বিজ্ঞানসন্মতভাৱে কিতাপৰ উত্তৰ যে পত্ৰহৰিত নামৰ এবিধ কণাৰ বাবে গছৰ পাতটো সেউজীয়া দেখা যায়, ৰংটো সেউজীয়া হয়। এতিয়া সেইটো হ'ল শাস্ত্ৰ ছয় পঢ়ি হবে তত্ত্ব বিচাৰিবা। অৰ্থাৎ এলাহ ত্যাগ কৰি ছাত্ৰানাং অধ্যয়নং তপ হিচাপে বিদ্যালয়ৰ শিক্ষাগুৰুৱে দিয়া পাঠদান অধ্যয়ন কৰি তাৰ তত্ত্বটো হ'ল সেইটো। ঠিক তেনেকৈ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আদি শাস্ত্ৰ আমি অধ্যয়ন কৰি তাৰ তত্ত্ব কি হ'ল? এক দেৱ এক সেউ একত বিনে নাইকেও। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আত পৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নহি সমান। কৃষ্ণ গুণনাম ধৰ্ম অনুপাম আক সাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতিত কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলহু ৰাম ৰাম, ডাকি বোলহু ৰাম ৰাম। এক দেৱ এক সেউ একত বিনে নাইকেও। সবাৰো শ্ৰীচৰণত আমি ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে আৰু সমৰ প্ৰতি লক্ষ্য ৰাখি আমি আজিৰ এই মহান অনুষ্ঠানভাগী যিহেতু ইমানতে যতিও পৰিছে, এতিয়া কৈ থাকিলে কৈ থাকিবৰে মন যায়। এতিয়া শুনি থাকিলে শুনি থাকিবৰ মন যায় নে নাযায় এইটো বাৰু নাজানো, কিন্তু বাপু যিহেতু